নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত কৰ্কট ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ মাহটোৰ আৰম্ভণি পাৰিবাৰিক জীৱনৰ বাবে ভাল হ'ব আৰু গোটেই মাহটো প্ৰেমময় হৈ থাকিব। যদিও মাহৰ মাজভাগত সদস্যসকলৰ মাজত কিবা এটা বিষয়ে তৰ্ক হ'ব, কিন্তু বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপৰ লগে লগে সেইটো অতি সোনকালে সমাধান হ'ব। আপুনিও আত্মীয়ৰ সৈতে নতুন কিবা এটা কৰাৰ বা আৰম্ভ কৰাৰ কথা আপুনি পৰিকল্পনা কৰিব পাৰে। আপোনাৰ কাজিন বা আপোনাৰ ভায়েকৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব আৰু আপুনি তেওঁলোকৰ ভালদৰে চিনি পাব। দূৰৈৰ আত্মীয়ৰ সৈতে যি সম্পৰ্ক আছে, তেওঁলোকৰ স্বাস্থ্য বিশেষভাৱে দূষিত হ'ব পাৰে আৰু তেওঁলোকৰ জীৱনত এক বিশেষ সংকটৰ সন্মুখীন দেখিবলৈ পোৱা যাব। অভিভাৱকে আপোনাৰ পৰা যিকোনো এটা কথা আশা কৰিব। এনে পৰিস্থিতিত তেওঁলোকৰ লগত মুকলিকৈ কথা পাতক আৰু সকলোকে সন্মান কৰক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি ব্যৱসায়ী হিচাপে থাকে, তেন্তে এই মাহত আপোনাৰ খৰচ অধিক হ'ব। আপুনি আপোনাৰ ব্যৱসায়ৰ বৃদ্ধি কৰিবলৈ জোৰ দিব আৰু ইয়াৰ বাবে নতুন কিবা এটা কৰিবলৈ আপুনি চেষ্টা কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যসকলেও এই সকলোবোৰৰ সৈতে এই বিষয়টো আলোচনা কৰাটো সম্ভৱ হ'ব। এই ক্ষেত্ৰত কোনোবাই আপোনাক সহায় কৰিব। ব্যৱসায়ৰ ওপৰতো সন্দেহ থাকিব, কিন্তু ভৱিষ্যতৰ ক্ষেত্ৰত ই শুভ ফলাফল দিব। এই মাহত চৰকাৰী বিষয়াসকলে নিজৰ কামৰ বাবে সুখী হ'ব আৰু আপোনালোকৰ কাৰ্যালয়তো ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব। আপোনাৰ কামত সকলোকে সুখী যেন লাগিব। অৱশ্যে ব্যক্তিগত খণ্ডত কাম কৰা ব্যক্তিসকলে মাহৰ মাজভাগত কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব। সহকৰ্মীসকলে আপোনাৰ কামত সুখী যেন নালাগিব আৰু তেওঁলোকেও আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে। তাৰ বাবে আপুনি সাৱধান হৈ থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে এই মাহত পঢ়া শুনাৰ সৈতে জড়িত যাত্ৰাত
যাব পাৰে। তেওঁলোকৰ পৰীক্ষাৰ কথাও বিশেষভাৱে আৰম্ভ হ'ব আৰু তেওঁলোকক বিশেষভাৱে পৰীক্ষা কৰা হ'ব। আৰু এনে পৰিস্থিতিত সমগ্ৰ মনোযোগ একে পক্ষতে থাকিব। মনটোক আপুনি বিচলিত হোৱাৰ পৰা চেষ্টা কৰিব, নহ'লে ফলাফল বিপৰীত হৈ থাকিব পাৰে। যদি আপুনি স্কুলত আছে তেন্তে কোনোবাই কেৰিয়াৰৰ সন্দৰ্ভত গাইডেন্স দিব পাৰে বা আপুনি পাব পাৰে, কিন্তু সেয়া যথেষ্ট নহয়। কলেজৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ কথা ভাবিব, কিন্তু ইয়াৰ বিশেষ ফলাফল লাভ কৰিব নোৱাৰিব। যদি কোনো পাঠ্যক্ৰমৰ লগত যোগদান কৰা হয় তেন্তে ই লাভজনক হ'ব। যদি আপুনি এটাতকৈ অধিক ভাষা ক'বলৈ পাকৈত তেন্তে সেই ক্ষেত্ৰত আপুনি ইয়াত চাকৰি এটা পাব পাৰে। হোটেল মেনেজমেণ্টৰ ছাত্ৰ ছাত্ৰীসকলে এই মাহত বিশেষ যত্ন ল'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপুনি এবছৰতকৈ অধিক সময় কাৰোবাৰ প্ৰেমত পৰি আছে তেন্তে এই মাহটো আপোনালোক দুয়োৰে বাবে শুভ নহয়। তৃতীয়জন ব্যক্তি আপোনালোকৰ মাজত আহিব পাৰে, যাৰ দ্বাৰা ফাট মেলিব পাৰে আপোনালোকৰ সম্পৰ্ক, আৰু তেনে কৰাৰ এক চেষ্টাও কৰিব। যদি আপুনি অবিবাহিত তেন্তে ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণৰ ভাৱ আৰু তেওঁলোকৰ সৈতে ইতিবাচক কথা বতৰাও আৰম্ভ হ'ব। যদি আপুনি বিবাহ কৰোৱা 1 বছৰতকৈ কম সময় হৈছে তেন্তে আপোনালোকৰ পত্নী বা স্বামীৰ এক বিশেষ যত্ন লওক, কাৰণ তেওঁলোকৰ ওচৰত কিবা এটাৰ ওপৰত আপোনাৰ আশংকা থাকিব। যিসকলৰ বিবাহ বহুদিন হৈ গৈছে তেওঁলোকে নিজৰ পত্নী বা স্বামীৰ পৰা বহু সমৰ্থন পাব আৰু দুয়োৰে মাজত প্ৰেম বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, যদি কোনো BP ৰোগী হয় তেন্তে এই মাহত নিজৰ যত্ন লওক আৰু চিকিৎসকৰ সৈতে যোগাযোগত ৰাখক, নহ'লে পৰিস্থিতি বেয়া হ'ব পাৰে। যদি আপুনি কিবা এটাৰ প্ৰতি এলাৰ্জি আছে তেন্তে সেইটো মনত ৰাখিব। শাৰীৰিকভাৱে কোনো ডাঙৰ সমস্যা নহ'ব যদিও মাহৰ মাজভাগত মূৰৰ বিষৰ অভিযোগ থাকিব পাৰে। মুঠতে গোটেই মাহটো ঠিকেই থাকিব, কিন্তু মাহৰ মাজভাগত আপোনাৰ স্বাস্থ্যৰ বাবে অলপ ভাল নহ'ব। এই সময়ছোৱাত মূৰৰ বিষ, অস্থিৰতা, অশান্তি, শ্বাসৰোধকৰ আদিৰ সমস্যা, ইয়াৰ লগতে মনত বিঘিনি ঘটিব পাৰে। এই পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি নিশ্চয় প্ৰাণায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। ৰাতিপুৱা কমেও আধা ঘণ্টা হ'লে বেছি ভাল হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে ধূসৰ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এক বিশেষ উপায় আগবঢ়োৱা হৈছে। যদি আপুনি ঘৰৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত আপোনাৰ ওচৰ চুবুৰীয়া বা ঘৰৰ মালিকৰ সৈতে সংঘাতৰ সৃষ্টি হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল দেখিবলৈ পোৱা গৈছে, আৰু ইয়াৰ পৰা আপুনি যিমান পাৰি আঁতৰত থাকক, নহ'লে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে আৰু বিষয়টো আদালততো উপনীত হ'ব পাৰে। গতিকে আগতীয়াকৈ এই কথাটো আপুনি মনত ৰাখিব আৰু আচৰণত ভাৰসাম্য বজাই ৰাখক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ
আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও কিবা জ্যোতিষ সম্বন্ধীয় এই আছিল এই 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহটোত সিংহ কৰ্কট ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপোনালোকে আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ সকলো সময়তে আমি দিবলৈ সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।